দেওবাৰে বিয়লি 4মান বজাৰ পৰা সমগ্ৰ দেশৰ লগত সংগতি ৰাখি ডিফুটো শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা উৎসৱ উলহ মালহেৰে পালন কৰা হয়। আজি 7 জুলাইৰ পৰা 15 জুলাইলৈকে চলিবলগীয়া ৰথযাত্ৰাত উৎসৱৰ আজি ডিফুৰ ইস্কন ভক্তপ্ৰাণসকলে ডিফু ৰংথেং ইস্কন মন্দিৰৰ পৰা শিৱবাৰী হৈ শীতলাবাৰী মন্দিৰলৈকে ৰথযাত্ৰা উলিয়াই প্ৰভু জগন্নাথৰ গুণানুকীৰ্তন কৰে। আনহাতে দ্বিতীয়টো ৰথযাত্ৰা ডিফু মেডিকেল কলেজ আৰু হাস্পতালৰ কাষৰ মণিপুৰী বস্তিৰ পৰা ৰাধাকৃষ্ণ সেৱাশ্ৰমৰ হৈ উলিওৱা হয়। বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ভক্তপ্ৰাণসকলে ৰথযাত্ৰা কৰি ডিফু বাৰোৱাৰী মন্দিৰলৈকে আহে। ভক্তপ্ৰাণসকলে ভক্তিভাৱেৰে প্ৰভু জগন্নাথৰ মহাপ্ৰসাদ গ্ৰহণ কৰা পৰিলক্ষিত হয়।